My dear student, good morning. আজি মই তোমালোকক দেখাম সালোক সংশ্লেষণৰ আৱশ্যকতা। Why the photosynthesis is necessary for the environment. এতিয়া সেইটো কৰিবলৈ মই এটা পৰীক্ষা এটা আগবঢ়াম। এই পৰীক্ষাত এইটো হ'ল এটা গাখীৰ খোৱা মাটিৰ কলহ, এইটো হ'ল এক টুকুৰা ছাতাৰ ডাণ্ডা, এই এক টুকুৰা হ'ল কলমৰ অংশ, এইটো হ'ল প্লাষ্টিক পাইপ আৰু এইটো হ'ল এটা বটল, ইয়াত আছে মানে চূণৰ পানী। এতিয়া কি হয় চাওঁ। এতিয়া মই কি কৰিম, এই পাইপডালেৰে বায়ু শোষণ কৰিম। শোষণ কৰিলে কি হ'ব, ইয়াৰ পৰা বায়ু এই পাইপডালেৰে ইয়াত সোমাব আৰু ইয়াত থকা যিখিনি পানী ঘোলা কৰিব, কাৰণ এইখিনি চূণৰ পানী। চাওঁ বাৰু কি হয়। এতিয়া এনেকৈ কিছু সময় থাকিলে কি হ'ব, এই পানীখিনি বগা হৈ যাব। তাৰমানে ইয়াতে থকা যিটো স্পিৰিট, ইয়াত স্পিৰিট আছে। স্পিৰিট মানে হ'ল ইথানল। ইথানল যেতিয়া জুই লাগিলে, দহন হ'ল, তেতিয়া কি হ'ল, ইয়াতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে। সেই গেছটো আহি ইয়াত থকা আমাৰ চূণৰ পানীখিনি বগা কৰে। আমি যে ডিজেল জ্বলাওঁ, পেট্ৰল জ্বলাওঁ, ডিজেল জ্বলাওঁ, মম জ্বলাওঁ বা কেৰচিন জ্বলাওঁ, সেই বস্তুকেইটা সাধাৰণ সংকেত হ'ল এইটো CnH+2। এতিয়া এই বস্তুটো অৰ্থাৎ ডিজেল, পেট্ৰল, কেৰচিন, মম এইবিলাক যেতিয়া জ্বলাম তেতিয়া উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী। এনেকৈ যিকোনো বস্তু, খৰি, লাখৰি, উড, প্লাষ্টিক যিকোনো জ্বলালে উৎপন্ন হয় এই গেছটো। লগতে ইয়াত থকা যিটো স্পিৰিটিয়াম আছে, এই স্পিৰিটিয়ামত যে ইথানল আছে, স্পিৰিট আছে, সেইটো জ্বলালেও অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড গেছ আৰু জল। ইমানবিলাক কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, সেইবিলাক যায় ক'ত? যদি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈ থাকে, ধ্বংস নহয়, তেতিয়াহ'লে কি হ'ব, গোটেই পৃথিৱীখন কাৰ্বন ডাই অক্সাইডেৰে ভৰি পৰিব। তেতিয়া জীৱকুল বাচি থাকিব নোৱাৰে। তাৰমানে মানুহটো মৰিবই, গৰু, ছাগলী, চৰাই চিৰিকটি, পোক পতংগ চববিলাক মৰি যাব। কিয়? গৰম বেছি হ'ব, অক্সিজেনৰ পৰিমাণ কমি যাব। তেতিয়াহ'লে উপায় কি? গছ ৰোপণ কৰা। গছে কি কৰে? কাৰ্বন ডাই অক্সাইড গেছ আৰু পানীৰ লগত বিক্ৰিয়া কৰি সালোক সংশ্লেষণ পদ্ধতিত খাদ্য আৰু অক্সিজেন উৎপন্ন কৰে। আমি যি খাদ্য খাওঁ গছৰ পৰাই পাওঁ। যি গেছ আমি সেৱন কৰোঁ, অক্সিজেন গেছ, সেইটো আমাক কোনে দিয়ে? গছেই দিয়ে, উদ্ভিদেই দিয়ে। গতিকে উদ্ভিদ নহ'লে জীৱ বাচি থাকিব নোৱাৰে, আমি জীয়াই থাকিব নোৱাৰিম। গতিকে আমি গছ ৰুব লাগিব যিমান পাৰোঁ। আমি গছ কাটিব নালাগে। যিমান পাৰা গছ ৰুবা, যিমান পাৰা গছক তুমি মৰম কৰিবা, অৰ্থাৎ গছ নাকাটিবা। ঠিক আছে? বুজিলা কথাটো?